সুৰজিত গিৰি অকল শিৱসাগৰ জিলাখনৰ সম্পদ নহয়, তেখেত আচলতে সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ এগৰাকী মানৱ সম্পদ। আচলতে তেনে এজন ব্যক্তিয়ে আচলতে অব্যাহতি লোৱা বিষয়টো আচলতে শিৱসাগৰ জিলাখনৰ সকলো ৰাইজক চিন্তিত কৰি তুলিছে। আমি অসমীয়া যুৱ মঞ্চৰ পৰিয়ালৰ তৰফৰ পৰা আচলতে তেখেতৰ ওপৰত যি ধৰণৰ মানসিক হাৰাশাস্তিত আচলতে তেখেতে বলীয় পদত্যাগ পত্ৰ দিয়াৰ পৰিৱেশ সৃষ্টি হ'ল। আচলতে এই কাৰ্যক আমি অসমীয়া যুৱ মঞ্চৰ তীব্ৰ ভাষাৰে আচলতে গৰিহণা জনাইছোঁ। আচলতে বহুতো ব্যক্তি আচলতে নাজানে, আচলতে দণ্ডাধীশ ব্যক্তিগৰাকীও আচলতে নাজানে যাতে প্ৰায় ৩,০০০তকৈ অধিক লোকক কিন্তু তেখেতে মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতাই আনি চিকিৎসা বিজ্ঞানৰ ওপৰত যি সময়ত মানুহৰ আস্থা হেৰাই গ'লে, যি সময়ত বেজবেজালী গ্ৰাসত আচলতে ৰাইজে আচলতে বেজবেজালী গ্ৰাসত পৰি আচলতে ৰাইজ অবিষ্ট হৈ পৰিছিলে। আচলতে সেই সময়ত কিন্তু ডাক্তৰ সুৰজিত গিৰিয়ে চিকিৎসা বিজ্ঞানৰ ওপৰত ৰাইজৰ আস্থা ঘূৰাই আনিবলৈ তেখেতে সক্ষম হৈছিলে। আচলতে তেখেতৰ দৰে এজন মানৱীয়তাৰ দৰদী ব্যক্তি, আচলতে মানৱ সেৱা কৰা ভগৱানৰূপী ডাক্তৰ আচলতে শিৱসাগৰ জিলাই নহয় সমগ্ৰ ভাৰতবৰ্ষত তথা সমগ্ৰ অসমখনতে প্ৰয়োজনীয়তা আছে। আচলতে শেহতীয়াকৈ তেখেতে অব্যাহতি লোৱাৰ কথা কৈছে, মানসিকভাৱে হয়তো তেখেতে ভাগি পৰিছে। আচলতে আমি চৰকাৰকো অনুৰোধ জনাইছোঁ, যি সময়ত শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ একেবাৰে সফুলাস্বৰূপ, তেনে অৱস্থাত যদি এনেধৰণে ডাক্তৰে যদি অব্যাহতি লয় তেতিয়াহ'লে হয়তো ভৱিষ্যত দিনত শিৱসাগৰ স্বাস্থ্য বিভাগলৈ ভয়াৱহ অশনি সংকেত নামি আহিব। আচলতে সেই পৰিৱেশ যাতে নাহক, গতিকে সংবাদ মাধ্যমৰ জৰিয়তে মই ডাক্তৰ সুৰজিত গিৰি মহোদয়ক অনুৰোধ জনাইছোঁ, আমি অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ পৰিয়ালৰ তৰফৰ পৰা। আচলতে আপুনি যিটো অব্যাহতি পত্ৰ দিয়াৰ কথা ইতিমধ্যে আমি জানিব পাৰিছোঁ। আমি আপোনাক অনুৰোধ জনাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে আপুনি আচলতে জাতিটোৰ স্বাৰ্থত, মানৱ সেৱা কৰাৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত যাতে আপুনি যিটো অব্যাহতি পত্ৰ আছে, অব্যাহতি পত্ৰখন যাতে উঠাই লৈ পুনৰবাৰ আচলতে ডাক্তৰী সেৱাত আচলতে আপুনি নিয়োগ হৈ ৰাইজৰ যাতে সেৱা কৰে, তাৰে আমি আপোনাৰ প্ৰতি আহ্বান থাকিল।